নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আৰু গম্ভীৰ টপিকছ এটা লৈ আহিছোঁ, যেটো পঞ্চায়ত ইলেকশ্যন ৰিলেটেড। গতিকে সকলো ভিউৱাৰ্ছসকলক এই ভিডিঅ'ৰ জৰিয়তে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। এই ভিডিঅ'টো হ'ল এটা শিক্ষামূলক ভিডিঅ'। ইয়াতে মই এতিয়া সমাগত যেটো পঞ্চায়ত ইলেকশ্যনৰ কাৰণে প্ৰস্তুতি চলি আছে গোটেই অসমত, তাতে এইবাৰৰ যিবিলাক কেণ্ডিডেট আছে সেই কেণ্ডিডেটবিলাক প্ৰায় সংখ্যক নতুন আৰু শিক্ষিত। গোটেই পঞ্চায়তৰ যিবিলাকে ইলেকশ্যন খেলিবৰ কাৰণে বৰ্তমান প্ৰতিদ্বন্দ্বিতা কৰি আছে তেওঁলোক প্ৰায়ে শিক্ষিত, কাৰণ চৰকাৰী হিচাপে কিছুমান দিশা নিৰ্দেশনা দিয়া হৈছে যে ইমানখিনি শিক্ষা লাগিব। পাৰ্টিকুলাৰলি ধৰি লওক ৱাৰ্ড মেম্বাৰ খেলিবৰ কাৰণে আপোনালোকৰ 10th পাছ হ'ব লাগিব। এনেধৰণৰ যিখিনি শিক্ষাৰ মানদণ্ড যিখিনি এটা পাৰ্টিকুলাৰ ছিষ্টেমলৈকে বান্ধি দিয়া হৈছে যে ইমানখিনিলৈকে এইটো পোষ্টত বা এই যিটো প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীজনে ৱাৰ্ড মেম্বাৰৰ প্ৰাৰ্থীজনে ইমান শিক্ষাগত আহৰ্তা লাগিব। গতিকে যিখিনি শিক্ষাগত আহৰ্তা বা প্ৰয়োজনীয়তা যিখিনি চৰকাৰী হিচাপে দিয়া হৈছে, সেই হিচাপে নতুন যিবিলাক কেণ্ডিডেটে ইলেকশ্যন খেলিব বিচাৰিছে তেওঁলোকৰ কাৰণে সন্মুখত আজিয়েই আপোনালোকৰ পঞ্চায়তৰ নমিনেশ্যনৰ অন্তিম ডেট আছিল। আজি জমা সকলোৱে দিলে। এতিয়া নেক্সট স্কুটিনিৰ প্ৰচেছখিনি হ'ব আৰু অহা 1 মাহলৈকে তেওঁলোকে কি কৰিব, ৰাইজৰ ওচৰত যাব। গতিকে মই যিবিলাক এক্সপিৰিয়েঞ্চ হোল্ডাৰ নহয়, যিবিলাক নতুন যিবিলাকে খেলি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো এটা শিক্ষামূলক হিচাপে লৈ আহিছোঁ। তাতে মই আপোনালোকক কিছুমান পইণ্টছ ডিছকাছ কৰিম, যিখিনি পইণ্টছ আপোনালোকে হয়তো জানিলে যেতিয়া পাব্লিকৰ ওচৰত যাব বা পাব্লিকৰ ওচৰত যেতিয়া আপুনি কথা পাতিব তেতিয়া আপোনাৰ যি কথাৰ ষ্টাইল হ'ব বা আপুনি কি ধৰণে পাব্লিকৰ লগত কথা পাতিব লাগিব, কেনে ছিষ্টেমত আপুনি কামখিনি কৰিব লাগিব, আপোনাৰ নিৰ্বাচনী প্ৰচাৰটো কেনেকৈ আপোনালোকে কৰিব লাগিব, বা কিবা এটা ষ্টেজত গ'লে বা কিবা দলীয় হিচাপে যদি যেতিয়া মিটিং পতা হ'ব তাত যেতিয়া আপুনি ভাষণ প্ৰদান কৰিব, তাত যাতে আপুনি ধুনীয়াকৈ আৰু ইম্প্ৰেছিভ হিচাপে পাব্লিকক আপোনাৰ প্ৰতি এট্ৰেক্টিভ কৰিবৰ কাৰণে কি ধৰণৰ প্ৰচেছ ইউজ কৰিলে আপুনি ভাল পাব মানুহে, তেনেধৰণৰ কিছুমান টিপছ আপোনালোকক শিকাবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো কমপ্লিট মই আপোনালোকক ৰিচাৰ্চ বেচিছৰ ওপৰত আপোনালোকক জনাবলৈ চেষ্টা কৰি আছোঁ, কাৰণ মই আপোনালোকক এই ভিডিঅ'ৰ টপিকছটো দেখিছোঁ যে বৰ্তমান প্ৰয়োজন, সেইকাৰণে আপোনালোক সকলোৰ কাৰণে আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলত প্ৰস্তুত কৰিছোঁ। তো বন্ধুসকল, আপোনালোক সকলোৱে বুজি পাইছে বা যিবিলাকে নিৰ্বাচন প্ৰচাৰ কৰিব তেওঁলোকেই এই ভিডিঅ'টো চাব। বিশেষকৈ আশা কৰোঁ তেওঁলোকে এই বিষয়টো বুজি পাইছে। গতিকে আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহ'লে বিষয়খিনি জানিব পাৰিব। এতিয়া আমি এই ভিডিঅ'ৰ মূল বিষয়টোলৈ যাব বিচাৰিছোঁ। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, কিন্তু আপোনালোকে স্কিপ নকৰিব, নহ'লে বুজি নাপাব। সৰ্বপ্ৰথমে আপুনি এজ এ কেণ্ডিডেট বা এজন প্ৰাৰ্থী হিচাপে আপোনালোকে ৰাইজৰ আগত এটা আপোনাৰ অবজেক্টিভ বা আপুনি কি কৰিব বিচাৰিছে বা আপুনি কিয় নিৰ্বাচন খেলিব বিচাৰিছে বা নিৰ্বাচন খেলাৰ উদ্দেশ্যটো কি, আপুনি ৰাইজৰ প্ৰতি কি সেৱা আগবঢ়াব, তেনেধৰণৰ আপোনাৰ যিটো চিন্তাধাৰা আছে সেই চিন্তাধাৰাটো ৰাইজৰ আগত আপুনি দাঙি ধৰিব লাগিব। ৰাইজক সেই বস্তুটো আপুনি দেখাব লাগিব যে মই এইটো কাৰণত এই পষ্টটোৰ কাৰণে নিৰ্বাচনী যুঁজত নামিছোঁ আৰু মই নিৰ্বাচন খেলিব বিচাৰিছোঁ, আৰু নিৰ্বাচন খেলিলে মই এনেধৰণৰ মই কাম কৰি যাম। তো সেই বিষয়খিনি যিখিনি গ্ৰাছ ৰোডত পঞ্চায়ত ইলেকশ্যনৰ কাৰণে বিশেষকৈ গ্ৰামীণ অঞ্চলৰ যিবিলাক সৰু সুৰা যিবিলাক প্ৰব্লেম আছে ৰাইজৰ, সেইবিলাক উত্থাপন কৰাটোৱেই মেইন অবজেক্টিভ হ'ব লাগে, আৰু সেইখিনি ৰাইজৰ আগত মানুহৰ আগত অৱগত কৰাব লাগিব, ইন্ট্ৰডিউচ কৰাব লাগিব যে আপুনি সেইখিনি সলভ কৰিব। এতিয়া এই যিখিনি বস্তু আপুনি ৰাইজৰ আগত দাঙি ধৰিব বা যিখিনি ছিষ্টেম আপুনি ৰাইজক ক'ব মিটিঙৰ জৰিয়তে হওক, বা আজিকালি বৰ্তমান ডিজিটেল যুগ, আজিকালি সকলোৱে মোবাইল ফোন ইউজ কৰে, ফেচবুক ইউজ কৰে, টুইটাৰ ইউজ কৰে, ইউটিউব ইউজ কৰে। গতিকে সকলো নিৰ্বাচন প্ৰতিদ্বন্দ্বী যিবিলাক আছে, যিবিলাকে নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেওঁলোকে নমিনেশ্যন দিছে বা এতিয়া তেওঁলোকৰ নমিনেশ্যনটো একচেপ্ট হোৱাৰ পিছত তেওঁলোকে যেতিয়া নিৰ্বাচনী প্ৰচাৰ কৰিব, সেই প্ৰচাৰত
আপোনালোকে ডিজিটেল প্ৰচাৰখিনিৰ ওপৰত অলপ গুৰুত্ব দিব পাৰে কাৰণ ডিজিটেল প্ৰচাৰত গুৰুত্ব দিলে প্ৰায় সংখ্যক যিখিনি ইউৱা আছে ইয়ং জেনেৰেশ্যন আছে তেওঁলোকৰ আগত বা তেওঁলোকৰ লগত আপুনি অতি সোনকালে কানেক্টিভিটি কৰিব পাৰিব আৰু এটা বিষয় মই ইয়াতে ক'ব বিচাৰিছোঁ প্ৰত্যেকজন কেণ্ডিডেটে তেওঁৰ যিখিনি পাৰ্টিকুলাৰ ৰেডিয়াছৰ ভিতৰত তেওঁ যিখিনি জাগাত ইলেকশ্যন খেলিব পঞ্চায়ত ইলেকশ্যন সেই ৰেডিয়াছৰ ভিতৰত যিবিলাক ৰাইজ আছে ইয়ং জেনেৰেশ্যনৰ যিবিলাক ইউৱা আছে বা মহিলা সমিতিৰ যিবিলাক বিভিন্ন সংগঠন আছে তেনেবিলাক সংগঠনৰ লগত আপোনালোকে যোগাযোগ কৰি বা আপুনি নিজে এজ এ কেণ্ডিডেট হিচাপে যোগাযোগ কৰি তেওঁলোকৰ লগত মিলি এটা আপুনি হোৱাটছআপ গ্ৰুপ খুলিব পাৰে ফেচবুক পেজ খুলিব পাৰে বা ইউটিউব চেনেল এটা খুলি পেলাই বা ইউটিউব পুৰণি আপোনাৰ যদি চেনেল থাকে এনে চেনেল এটা বনাই আপুনি তাতে আপলোড কৰিব পাৰিব আপুনি যিখিনি সমস্যাৰ ওপৰত কাম কৰিব বিচাৰে বা কি হিচাপে আপুনি কাম কৰিব ৰাইজক গোটেই আপোনাৰ মনৰ ধাৰণাখিনি আপুনি ভিডিঅ'ৰ মাধ্যমেদি প্ৰকাশ কৰিব পাৰিব তো আশা কৰোঁ আপোনালোকে এই পইণ্টছখিনি বুজি পাইছে কাৰণ নতুন কেণ্ডিডেট যিবিলাক তেওঁলোকে কেম্পিং কৰিবলৈ যাওঁতে তেওঁলোকৰ সেইখিনি অসুবিধা হ'ব পাৰে যাতে তেওঁলোকৰ অসুবিধা নহওক সেই বিষয়ে মই ইয়াতে আলোচনা কৰিব বিচাৰিছোঁ এই ভিডিঅ'ৰ যোগেদি এতিয়া মই কিছুমান পইণ্টছ ইয়াতে আলোচনা কৰিম আপোনালোকে এইটো এটা টেগলাইন মই আপোনালোক সকলোৰ কাৰণে আগবঢ়াব বিচাৰিছোঁ সেই টেগলাইনটো আপোনালোকে ইউজ কৰিব পাৰিব যিকোনো নিৰ্বাচনী প্ৰচাৰত আমাৰ গাঁও আমাৰ ভৱিষ্যত সেই টেগলাইন যিটো আছে সেই টেগলাইনটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব নিৰ্বাচনী প্ৰচাৰত এতিয়া পঞ্চায়ত নিৰ্বাচন 2025ত আপোনালোকে কি ভূমিকা অৱলম্বন কৰিব কি হিচাপে ৰাইজৰ আগত যাব সেই বিষয়খিনি আপোনালোকে উত্থাপন কৰিব ভিডিঅ'ৰ যোগেদি হওক বা আপোনালোকে বাস্তৱত মিটিং পাতি পেলাই এতিয়া গাঁৱৰ সৈতে আপোনাৰ বা মোৰ যিজনে ইলেকশ্যন খেলিব তেওঁৰ সম্পৰ্কটো কি সেই বিষয় লৈ পেলাই তেওঁ অৱগত কৰিব লাগিব যে সেই পাৰ্টিকুলাৰ প্লেচখনৰ লগত আপোনাৰ সম্পৰ্ক কিবা আপোনাৰ পৰিয়ালৰ আগৰ কিবা সম্পৰ্ক আছিল নেকি সেই সম্পৰ্কখিনি পাব্লিকৰ আগত উত্থাপন কৰি পেলাই দেখুৱাব সেইখিনি বস্তু তেতিয়া পাব্লিকে আপোনাক আপোনাৰ যিখিনি কানেক্টিভিটি আছে ছ'চিয়েল কানেক্টিভিটি আছে সেইখিনি ইম্প্ৰুভমেণ্ট হোৱাত আৰু হেল্পফুল হ'ব তেনে আপুনি চেষ্টা কৰিব পাৰে এতিয়া আৰু এটা বিষয় আৰু এটা পইণ্টছ হিচাপে আপোনালোকক ক'ব বিচাৰিছোঁ মূল সমস্যা আৰু তাৰ সমাধান প্ৰত্যেকখন এৰিয়াৰ পাৰ্টিকুলাৰলি কিছুমান সমস্যা থাকে সেই সমস্যাসমূহ আপুনি বাছনি কৰিব লাগিব আৰু সেই সমস্যাখিনি আপুনি ৰাইজৰ পৰা শুনিব লাগিব যে পাৰ্টিকুলাৰ এই প্লেচখনত এই এনে ধৰণৰ সমস্যা আছে ৰাস্তাৰ প্ৰব্লেম আছে ড্ৰেইনৰ প্ৰব্লেম আছে টিউবৱেলৰ প্ৰব্লেম আছে ৱাটাৰ প্ৰব্লেম আছে ইলেক্ট্ৰিচিটি প্ৰব্লেম আছে তেনেধৰণৰ যিবিলাক ইছ্যু আছে সেই ইছ্যুবিলাক ফাৰ্ষ্ট 10 ডেজৰ ভিতৰত আপুনি ছাৰ্ভে কৰি আপোনাৰ দলীয় হওক বা আপুনি নিজে যদি গ্ৰাছ ৰোডত ঘূৰি পেলাই সেইখিনি ছাৰ্ভে কৰে যে সেইখিনি এৰিয়াত এনেধৰণৰ প্ৰব্লেম আছে ৰাইজৰ দুখ বেদনা যিখিনি আছে সেইখিনি সম্পূৰ্ণ আপুনি শুনি পেলাই তাৰ ওপৰত গৈ পেলাই আপুনি স্পীচখিনি ৰেডি কৰিব স্পীচখিনি ৰেডি কৰাৰ কাৰণে মই আপোনালোকক অনলাইন এটা টিপছ দিব বিচাৰিছোঁ আপোনালোকে ChatGPT ইউজ কৰিব পাৰিব বা ডিপছিক যিটো চাইনিজ এপছ আছে সেই এপছটো ইউজ কৰি পেলাই আপোনালোকৰ বহুমূলীয়া যিটো ভাষণ আছে বা আপুনি যি ধৰণৰ কথা ক'ব বিচাৰে সেই পইণ্টছখিনি আপোনালোকে তাত লিখি ল'ব তাৰপিছত আপুনি বিচাৰিব তেওঁক যে স্ক্ৰিপ্ট দিবলৈ সেই হিচাপে এটা স্ক্ৰিপ্ট ৰেডি কৰি পেলাই বা আপোনালোকে কলম আৰু কাগজ লৈ পেলাই হাতে স্ক্ৰিপ্টখিনি লিখিব পাব্লিকৰ ওচৰত কি ধৰণৰ কথা ক'ব তেনেধৰণৰ আপোনালোকৰ কমিউনিকেশ্যন ছিষ্টেম যিটো সেইখিনি যদি ইম্প্ৰুভমেণ্ট কৰি ভালকৈ যদি প্ৰচেছৰ মাধ্যমেদি কামখিনি কৰে নিৰ্বাচনী প্ৰচাৰত কামখিনি কৰে তেতিয়াহ'লে ৰাইজৰ বেছি সঁহাৰি পাব আৰু আপোনাৰ জিকাৰ পৰিমাণটো বেছি হ'ব সেইকাৰণে এনেধৰণৰ প্ৰচেষ্টা আপোনালোকে ইউজ কৰিব পাৰে যেনে পানীৰ সমস্যাবিলাকৰ বিষয়ে ৰাস্তা গৰুৱা উন্নয়ন বা যুৱক যুৱতী যিবিলাক আছে তেওঁলোকে বিভিন্ন ধৰণৰ চৰকাৰী আজিকালি আঁচনি আছে কি আঁচনিবিলাকৰ কাৰণে আপুনি ক'ব পাৰে তেনেধৰণৰ মহিলা সবলীকৰণৰ কাৰণে যিবিলাক সেলফ হেল্প গ্ৰুপ আছে সেইবিলাক গ্ৰুপৰ লগত কথা পাতিব পাৰে তেনেধৰণৰ গ্ৰুপবিলাকক কি ধৰণৰ আপুনি কাম কৰি যাব পাৰিব তেনেধৰণৰ কিছুমান বিষয় তাতে আলোচনা কৰি উত্থাপন কৰিব পাৰিব এই বিষয়ে লৈ পেলাই আপোনালোকে যেতিয়া কাম কৰিব তেতিয়া পাব্লিকৰ মন জয় কৰিব পাৰিব মন জয় কৰিব পাৰিলেহে পাব্লিকে আপোনাক ভোট দিব গতিকে পঞ্চায়ত নিৰ্বাচনত আপুনি যেতিয়া ইলেকশ্যন খেলিব তেনেধৰণৰ কিছুমান মই পইণ্টছ যিবিলাক আপোনালোকক আলোচনা কৰিছোঁ এই ভিডিঅ'ৰ যোগেদি সেইবিলাক আপোনালোকে ব্যৱস্থা লৈ চাব পাৰে সেইবিলাক টিপছ ইউজ কৰিব পাৰে তেনেতে আপোনালোকৰ কামখিনি কৰোঁতে
সুবিধা হ'ব এতিয়া আহিব এক্সপিৰিয়েঞ্চ হোল্ডাৰ যিবিলাক আছে যিবিলাকে পূৰ্বতে ইলেকশ্যন খেলি আহিছে তেওঁলোকে সেইটো বিষয়ে জানে ভালকৈ মোতকৈ আৰু বেছি অভিজ্ঞ আছে তেওঁলোকেও যদি এই ভিডিঅ'টো শুনিছে আশা কৰোঁ যদি সেইবিলাক পইণ্টছ আপোনালোকে মিছিং কৰে তেতিয়াহ'লে সেইখিনি ইনক্লুড কৰি ভালকৈ আপোনালোকে ৰাইজৰ আগত আপোনাৰ যিখিনি মনৰ ভাৱনা কামখিনি কৰি যাব পাৰে আৰু স্পেচিয়েলি মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'ৰ যোগেদি কাৰণ এইবাৰ যে নিৰ্বাচনী যিখিনি নিয়ম মাপকাঠি যিখিনি দিয়া হৈছে চৰকাৰী হিচাপে বা নিৰ্বাচন আয়োগৰ ফালৰ পৰা যিখিনি নিয়ম নীতি দিয়া হৈছে যে শিক্ষাৰ যিখিনি ব্যৱস্থা আছে শিক্ষা ইমানখিনি হ'ব লাগিব পাৰ্টিকুলাৰ পোষ্টবিলাকৰ কাৰণে যিবিলাক ৱাৰ্ড মেম্বাৰ হওক কাউন্সিলৰ হওক প্ৰেছিডেণ্ট হওক ZPC হওক যোনেই বাৰু খেলিবৰ কাৰণে যিখিনি ছিষ্টেম বা এডুকেশ্যন কোৱালিফিকেশ্যন যিখিনি দিছে সেইখিনি বহুত ভাল লাগিছে দেখি পেলাই এতিয়া নতুন যুৱাসকলৰ মুখ আমি দেখিব পাৰিম সকলোৱে কামনা থাকিল যাতে সকলোৱে ভালকৈ এই নিৰ্বাচনী প্ৰচাৰত ভালকৈ কামখিনি কৰি যাব পাৰে আমাৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ আপোনালোকে কেনেকৈ পাইছে আমাক কমেণ্ট কৰি জনাব পাৰে আৰু ইয়াৰ ওপৰঞ্চি যদি আপোনালোকে তেনেধৰণৰ ভিডিঅ' বিচাৰে কেণ্ডিডেটবিলাকে তেতিয়াহ'লে আমাক কমেণ্ট কৰিব কিবা জানিবলগীয়া যদি থাকে আমি নিশ্চয় ৰিচাৰ্চ কৰি আপোনালোক সকলোৰ কাৰণে কিছুমান অভিজ্ঞতা আপোনালোক সকলোৰ কাৰণে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু এই ভিডিঅ'টো সদৌ শেষত সকলোকে ক'ব বিচাৰিছোঁ এইটো এটা শিক্ষামূলক এইটো কোনো পলিটিকেল পাৰ্টিৰ লগত বা পলিটিকেলি এইটো নহয় মই জাষ্ট শিক্ষামূলক হিচাপে আপোনালোকক এডুকেশ্যনেল হিচাপে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে নতুন যিবিলাক কেণ্ডিডেট আছে তেওঁলোকে ভাষণ প্ৰদান কৰোঁতে বা নিৰ্বাচনী প্ৰচাৰ কৰোঁতে তেওঁলোকৰ যাতে অসুবিধা নহয় ধন্যবাদ থেংক ইউ